আপুনি সংগ্ৰহ কৰিছিল নেকি লাখপতি আঁচনিৰ ফৰ্ম? মুখ্যমন্ত্ৰী মহিলাৰ উদ্যমিতা আঁচনিৰ ফৰ্ম জমা দিয়াৰ তাৰিখ ঘোষণা কৰা হৈছে। কেতিয়া জমা দিব লাগিব মুখ্যমন্ত্ৰী মহিলাৰ উদ্যমিতা আঁচনিৰ ফৰ্ম? 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ সংগ্ৰহ কৰা ফৰ্মসমূহ জমা দিয়াৰ তাৰিখ ঘোষণা কৰা হৈছে। অহা 3 তাৰিখৰ পৰা 5 মাৰ্চ তাৰিখলৈকে জমা দিব লাগিব মুখ্যমন্ত্ৰী মহিলাৰ উদ্যমিতা আঁচনিৰ ফৰ্ম। 18 জানুৱাৰীৰ পৰা যিদৰে জিলাই 23 জানুৱাৰীলৈ জিলাই ফৰ্মসমূহ বিতৰণ কৰা হৈছিল, সেইদৰে 3, 4 আৰু 5 মাৰ্চ তাৰিখলৈকে জমা দিব লাগিব আপোনাৰ লাখপতি বাইদেউৰ ফৰ্মসমূহ। আপুনি যি সংগ্ৰহ কৰিছিল লাখপতি বাইদেউৰ ফৰ্মসমূহ তাৰ জমা দিয়াৰ তাৰিখ ঘোষণা কৰা হৈছে। 3, 4 আৰু 5 মাৰ্চৰ ভিতৰত জমা দিব লাগিব এই ফৰ্মসমূহ। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। তালিকাত নাম থাকিলে একাউণ্টত সোমাই দিব টকা। 10,000কৈ টকা সৎব্যৱহাৰ কৰাৰ পিছৰ পৰ্যায়ত 25,000কৈ টকা দিয়া হ'ব। 12,550 টকা দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা আৰু 12,500 টকা দিয়া হ'ব বেংকৰ ঋণ হিচাপে। নিৰ্দিষ্ট তাৰিখৰ ভিতৰত ফৰ্ম জমা নিদিলে নাপাব লাখপতি আঁচনিৰ টকা। যিসকলে নেকি নিৰ্দিষ্ট তাৰিখৰ ভিতৰত ফৰ্ম জমা নিদিব সেইসকলক পইচা নিদিয়ে। পইচা পাবলৈ হ'লে নিৰ্দিষ্ট তাৰিখৰ ভিতৰত ফৰ্ম জমা দিব লাগিব। প্ৰতিগৰাকী মহিলাক দিয়া হ'ব 10,000কৈ টকা। 3, 4 আৰু 5 মাৰ্চৰ ভিতৰত ফৰ্মসমূহ জমা দিব লাগিব। মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য আছে, আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে শুনক কি কয়। গ্ৰুপ হ'ল এইবাৰ আমি কি কৰিছোঁ যে 10,000 টকাকৈ আমি সকলো মহিলাক দিম। তাৰ মানে গ্ৰুপটোত কিমান জমা হ'ল? 1 লাখ টকা একেলগে জমা হ'ল। গাইগুটীয়াভাৱে ব্যক্তিগতভাৱে 1 লাখ টকাৰ তেওঁলোকে কাম কৰিব পাৰিব, আঁচনি ল'ব পাৰিব। আৰু ফৰ্ম ফিল আপৰ ডেট হৈছে 3, 4, 5 মাৰ্চ। আমাৰ মহিলাসকলে ফৰ্ম ফিল আপ কৰি 3, 4, 5 মাৰ্চত আমাক উভতাই দিব। তাৰপিছত আমি কি কৈছোঁ? আমি হিতাধিকাৰী সৃষ্টি কৰিব খোজা নাই। উই ৱান্ট টু ক্ৰিয়েট এণ্টাৰপ্ৰেনিয়ৰ্ছ। যদি কোনোবাই মাতৃশক্তিক তেওঁলোক ভোট বেংক সজাব খুজিছে বুলি কৈ অপমান কৰে, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু মই নিজে জানো বাগবৰ আৰু জনিয়া সমষ্টিত মই যদি মাতৃ জাতিৰ হাতত 1 লাখ টকাও তুলি দিওঁ, স্বামীয়ে মোক ভোট দিব, তেওঁলোকক নিদিয়ে।